Hello everyone, dear brothers and sisters. First of all, advance happy new year to all. লগতে তোমাৰ স্বাস্থ্য তোমাৰ পৰিয়ালক যাতে ভগৱান আল্লাহে ঠিকে ৰাখে তাৰে কামনা কৰিছোঁ। আজি বছৰটোৰ অন্তিম দিন আৰু অহাকাইলৈ হ'ব 1 জানুৱাৰী 2026। আজি 31 ডিচেম্বৰ 2025 এণ্ড অহাকাইলৈ হ'বলৈ যাই আছে 1 জানুৱাৰী 2026, মানে নতুন বৰ্ষ নতুন চিন্তাধাৰা। বছৰটোত মই যিমানখিনি আপডেট দিবলৈ চেষ্টা কৰিছোঁ, মানুহক হেল্প কৰিবলৈ চেষ্টা কৰিছোঁ বা ষ্টুডেণ্টছক স্পেচিয়েলি মোৰ মটিভটো আছিল ষ্টুডেণ্টক হেল্প কৰা। চ' কিমানখিনি পাইছোঁ নাজানো, কমেণ্টত বহুতো পাওঁ যে থেংক ইউ দাদা। চ' আজিও মোৰ এটা ৰিকুৱেষ্ট যে কিমানখিনি মই পাৰিছোঁ কমেণ্টত এবাৰ জনাবা। আৰু বহুতক চেষ্টা কৰিছোঁ বহুতক হেল্প কৰিবলৈ, ঈশানোদয় হওক, NSP হওক, NSPৰ স্কলাৰশ্বিপ হওক বা স্কুটি হওক, নিযুত মইনা হওক, LIC হওক, বহুতে পইচা পালেও, স্কুটিও পালে। চ' ট্ৰাই কৰিছোঁ, এটা প্ৰচেষ্টা মোৰ, আৰু এই প্ৰচেষ্টা চলি থাকিব। এনেকুৱা নহয় যে এনেকুৱা নচলে, বন্ধ হৈ যাব। মোৰ এই প্ৰচেষ্টা লাহে লাহেকৈ মানে ডাঙৰ হৈয়ে থাকিব। আজি 2টা আপডেট দিছোঁ, কালি 4টা দিম, এনেকুৱা হৈয়ে থাকিব। চ' যিবোৰ ষ্টুডেণ্টছ মোক চাই থাকে ৰেগুলাৰ, সিহঁতে গম পায় আজিলৈকে ৰং ইনফৰ্মেশ্যন মষ্ট প্ৰবেবলি দিয়া নাই। চ' আৰু নিদিওঁ। আৰু লগতে মই কৈছোঁ এটা কথা যে নতুন বৰ্ষ নতুন চিন্তাধাৰা। চ' যিবোৰ ষ্টুডেণ্ট মোক চাই থাকা, মই ৰিকুৱেষ্ট কৰিম যে ভালকৈ কথাখিনি শুনিবা। কেইবাটাও ইম্পৰ্টেণ্ট কথা ডিছকাছ কৰিবলৈ লৈছোঁ তোমালোকৰ কাৰণে, বা ফিউচাৰ ভাল হয় যাতে তাৰে এটা চিন্তাধাৰাৰে। চ' নতুন বৰ্ষ আহি আছে। ইউটিউবত ঈশানোদয় ৰিগাৰ্ডিং, স্কুটি ৰিগাৰ্ডিং, LIC ৰিগাৰ্ডিং, স্কলাৰশ্বিপ ৰিগাৰ্ডিং আপডেটবোৰ দি থাকিম। লগতে মই ভাবিছোঁ, যিহেতু ময়ো পঢ়ি আছোঁ, চ' তোমালোকেও যাতে ফিউচাৰত কিবা নহয় কিবা কম্পিটিটিভ এক্সাম দিবা। আছাম পুলিচ হওক, আছাম SI হওক, APSC হওক, UPSC হওক, SSC GD হওক। চ' মই লাষ্ট 2 years এগো, মানে 2023 চনৰ লাষ্টতে মই এটা গ্ৰুপ খুলিছিলোঁ। তাতে মই ষ্টাডি মেটেৰিয়েলছ অলৰেডি আপলোড কৰোঁ বা শ্বেয়াৰ কৰোঁ ষ্টুডেণ্টছক, বা মোৰ ফ্ৰেণ্ডছ আছে, মোৰ হোষ্টেলৰ জুনিয়ৰ্ছ আছে। চ' মই এগেইন ভাবিছোঁ 2026 পৰা ৰেগুলাৰ মই নোটছ হওক, আছাম জিঅ'গ্ৰাফী হওক, আছাম হিষ্ট্ৰী হওক, আছাম পলিটি হওক, ইণ্ডিয়ান জিঅ'গ্ৰাফী, ইণ্ডিয়ান পলিটি, ইণ্ডিয়ান হিষ্টৰী, যিখিনি GS ৰিগাৰ্ডিং জেনেৰেল ষ্টাডিজ, আমি জেনেৰেল ষ্টাডিজত কি ভাবোঁ, জিঅ'গ্ৰাফী, হিষ্ট্ৰী, ইকনমিক্স, এভৰিথিং। চ' যিখিনি ইম্পৰ্টেণ্ট ডকুমেণ্টছ বা ইম্পৰ্টেণ্ট নোটছ, একচুৱেলি ডকুমেণ্টছ নট, ইম্পৰ্টেণ্ট নোটছ আছে, মই ভাবিছোঁ সেই গ্ৰুপত বা মোৰ টেলিগ্ৰাম এটা চেনেল আছে, তাতে মই ৰেগুলাৰ আপডেট দিম এণ্ড নোটছবোৰ দিম, যাতে ষ্টুডেণ্টছে এটা বেটাৰ মানে লাইফ বা ফিউচাৰত যাতে কিবা নহয় কিবা কম্পিটিটিভ এক্সামত বহি পায় তোমালোকে, সেই কম্পিটিটিভ এক্সামত যাতে অলপ হ'লেও হেল্প হয়, তাৰে কাৰণে এটা প্ৰচেষ্টা, নতুন প্ৰচেষ্টা। এগেইন মই প্ৰথমত ষ্টাৰ্ট কৰিছিলোঁ, ঠিকে ৰেগুলাৰ দিছিলোঁ, বাট মিডিলত ষ্টপ কৰিছিলোঁ। এগেইন মই সেই বস্তুটো 2026 1 জানুৱাৰীৰ পৰা মই ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। আৰু মই নোটছ হওক, আছাম হিষ্ট্ৰী হওক, জিঅ'গ্ৰাফী হওক, ইণ্ডিয়ান জিঅ'গ্ৰাফী, ইণ্ডিয়ান পলিটি, এভৰিথিং নোটছ দিম। GS ৰিগাৰ্ডিং অনলি GS, বাকী মেথছ, ৰিজনিং সেইবোৰ মই দিব নোৱাৰিম বা সেইবোৰ মোৰ লগত নাই। যিখিনি আছে মই দিবলৈ চেষ্টা কৰিম। যিবোৰ ষ্টুডেণ্ট ইচ্ছুক আছা বা যিবোৰ ষ্টুডেণ্ট মানে ফিউচাৰত এক্সাম দিবা, মোৰ ৰিকুৱেষ্ট যে মই ফ্ৰীতে দিব পাৰোঁ, বাট মই ফ্ৰীতে নিদিওঁ। অনলি 9 rupees, অনলি 9 rupeesত এভৰিডে আপডেটছ এণ্ড জিঅ'গ্ৰাফী, হিষ্ট্ৰী, এভৰিথিং নোটছ মই প্ৰভাইড কৰিম। অনলি 9 rupees। মই ফ্ৰীত এইকাৰণে নিদিওঁ, ফ্ৰীৰ বস্তুৰ ভেলু নাথাকে, একদম অনেষ্ট কথা। 9 টকা বেছি ডাঙৰ কথা নহয়। মই এইকাৰণে 9 টকা দিছোঁ যে যাতে মনত ৰাখে যে মই কিনিছোঁ, আৰু সেইটো এটা ভিতৰত লাগে যে পঢ়িব লাগিব মই। সেইকাৰণে মোৰ মটিভ কোনো পইচা ঘোটাৰ নহয় বা আৰ্নিং কৰা নহয়। 9 rupees মই 100 টকাও ৰাখিব পাৰিলোঁ হয় বা 200 টকাও ৰাখিব পাৰিলোঁ হয়। হাই কোৱালিটিৰ নোটছ দিম। তো জাষ্ট যাতে ষ্টুডেণ্টে মানে মনত ৰাখে যে মই পঢ়িব লাগিব, মই কিনিছোঁ বস্তু এটা, 9 টকা দি হ'লেও কিনিছোঁ। চ' যিবোৰ ষ্টুডেণ্ট পঢ়িব মন আছে বা কম্পিটিটিভ এক্সাম দিব ফিউচাৰত, নোটছ লাগে, ইম্পৰ্টেণ্ট নোটছ, পলিটি ৰিগাৰ্ডিং, ইণ্ডিয়ান জিঅ'গ্ৰাফী ৰিগাৰ্ডিং, ছায়েন্সত পঢ়ি আছে, আৰ্টছৰতো নোটছ লাগিবই, মানে আৰ্টছ ছাবজেক্টৰ।
চ' ইণ্ডিয়ান ছায়েন্স এণ্ড টেকন'লজি হওক, আৰ্ট এণ্ড কালচাৰ হওক, ডিফাৰেণ্ট কম্পিটিটিভ এক্সামত আজিকালি এইবোৰ কুৱেশ্যন কমন। চ' MCQ হওক, সেইবোৰ দিবলৈ চেষ্টা কৰিম। চ' সেইকাৰণে কৈছোঁ এটা স্কেনাৰ দিম আৰু লগতে এটা স্কেনাৰ দি দিম। ছাইডত স্কেনাৰ পায়ে যাবা, ইয়াতে স্কেন কৰি 9 rupees চেণ্ড কৰিবা। এণ্ড 700022335517 এই নাম্বাৰত তোমালোকে পঠাই দিবা, মই এড কৰি দিম আৰু নোটছবোৰ ৰেগুলাৰলি এভৰিডে পাই থাকিবা। আই প্ৰমিছ ইচ এণ্ড এভৰি ষ্টুডেণ্ট, যদি এনেকুৱা আছে যে দাদা মই পঢ়িব মন আছে, অনলি 9 rupees, আৰু এনেকুৱা হ'ব পাৰে যে দাদা মোৰ 9 rupees নাই, ডেফিনেটলি আই উইল প্ৰভাইড ইউ। একো নাই, ডোণ্ট ৱৰি, মই প্ৰভাইড কৰিম। যদি 9 টকা নাথাকেও তথাপিও মই প্ৰভাইড কৰিম। অ'কে, তথাপিও মই প্ৰভাইড কৰিম। চ' মিনিমাম প্ৰাইচ 9 rupees, কোনোবাই 1000 টকাও দিব পাৰে, সেইটো বেলেগ কথা, এনেই কৈছোঁ। চ' 9 rupees, কোৰ্ছ নহয়, জাষ্ট ফৰ নোটছ, যাতে তোমালোকৰ ফিউচাৰত হেল্প হয়, বা ষ্টাডি ৰিগাৰ্ডিং বা যিকোনো এক্সাম ৰিগাৰ্ডিং, কম্পিটিটিভ এক্সাম ৰিগাৰ্ডিং, SSC হওক, আছাম পুলিচ হওক, GD হওক, APSC, স্পেচিয়েলি APSC UPSCৰ নোটছ পাবা। চ' স্কেন কৰিবা, পইচা 9 rupees চেণ্ড কৰিবা, এণ্ড 7002233517 হোৱাটছআপ মেছেজ দি দিবা, স্ক্ৰীনশ্বটটো পঠাই দিবা। মই তোমালোকক গ্ৰুপত এড কৰি দিম বা গ্ৰুপ লিংক দি দিম, এড হৈ থাকিবা, ৰেগুলাৰ আপডেট পাই থাকিবা। এগেইন কৈছোঁ, হেপী নিউ ইয়েৰ, এডভান্স হেপী নিউ ইয়েৰ। শুভ হওক, সকলোৱে ঘৰত ভালে কুশলে থাকা, জুইৰ পৰা অলপ দূৰত থাকিবা। ক'ব নোৱাৰি কি হৈ যায়, হঠাতে মানে কিবা কিবি হৈ যায়। চ' বেষ্ট উইচেছ থাকিল, এণ্ড মোৰ এটা নতুন প্ৰচেষ্টা যাতে আগুৱাই যাব পাৰোঁ, তাৰেও কামনা কৰিবা। যিবোৰ ষ্টুডেণ্টৰ একচুৱেলি নিডি নোটছ, স্কেন কৰিবা, শ্বেয়াৰ কৰিবা হোৱাটছএপত 7002233517 7002233517 হোৱাটছএপত চেণ্ড কৰিবা, মই গ্ৰুপত জইন কৰি দিম। আৰু PDFs লাগে, নোটছ লাগে, ইটছ এণ্ড এভৰি ছাবজেক্টৰ মই পঠাই থাকিম, মানে গ্ৰুপত দিম, চবেই যাতে পায়। চ' এইখিনি আছিল আপডেট। যদি এনেকুৱা ষ্টুডেণ্ট আছে যে দাদা মোৰ এটকাও নাই, তথাপিও মই সিহঁতক মই দিম, ডোণ্ট ৱৰি। চ' থেংক ইউ এভৰিৱান। ভিডিঅ'টো পাৰিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা। আৰু কাৰ নোটছ লাগে ৰিগাৰ্ডিং যিকোনো কম্পিটিটিভ এক্সাম, স্পেচিয়েলি APSC UPSC, আছাম পুলিচ SI, আছাম পুলিচ। চ' কমেণ্ট কৰিবা। আৰু ADREৰো যিখিনি বস্তু তুমি APSCৰ কাৰণে পঢ়িবা বা তুমি আছাম পুলিচৰ কাৰণে পঢ়িবা, ছেম বস্তু ADREৰ কাৰণেও। চ' বেষ্ট উইচেছ থাকিল, কমেণ্ট কৰিবা কাৰ লাগে। থেংক ইউ।